বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। নুন ওয়াল কলমি ওয়ামা ইয়াসতুরুন। নুন, কলমৰ শপত আৰু তেওঁলোকে যি লিখে তাৰ শপত। মা আনতা বিনি'মাতি রাব্বিকা বিমাজনুন। তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি উন্মাদ নহয়। ওয়া ইন্না লাকা লাআজরান গায়রা মামনুন। আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰস্কাৰ। ওয়া ইন্নাকা লাআলা খুলুকিন আযীম। আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃংগত অধিষ্ঠিত। ফাসাতুবছিরু ওয়া ইউবছিরুনা বিআইকুমুল মাফতুন। এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতে দেখিবলৈ পাব তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্ত। ইন্না রাব্বাকা হুয়া আ'লামু বিমান দাল্লা আন সাবিলিহি ওয়া হুয়া আ'লামু বিল মুহতাদিন। নিশ্চয় তোমাৰ প্ৰতিপালকে ভালকৈয়ে জানে কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু এই কথাও তেওঁ ভালকৈয়ে জানে কোন সফান্বিত হৃদায়ত প্ৰাপ্ত। ফালা তুতি'ল মুকাজ্জিবিন। গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা। ওয়াদ্দু লাউ তুদহিনু ফায়ুদহিনুন। সিহঁতে কামনা কৰে যে তুমি আপোচকামী হোৱা, তেন্তে সিহঁতেও আপোচকামী হ'ব। ওয়ালা তুতি' কুল্লা হাল্লাফিন মাহিন। আৰু তুমি এনেকুৱা ব্যক্তিৰো আনুগত্য নকৰিবা যিয়ে অধিক শপত খায়, যিজন লাঞ্ছিত। হাম্মাজিম মাশ্শাইন বিনামিম। পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজনে ইজনৰ কথা সিজনক গাই ফুৰে। মান্নাইন লিল খায়ৰি মু'তাদিন আথীম। কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী, পাপিষ্ঠ। উতুল্লিন বা'দা যালিকা জানিম। দুষ্ট প্ৰকৃতিৰ তদুপৰি কুখ্যাত। আন কানা যা মালিন ওয়া বানিন। এই কাৰণে যে সি ধন সম্পদ আৰু সন্তান সন্ততিৰ ক্ষেত্ৰত সমৃদ্ধশালী। ইযা তুতলা আলাইহি আয়াতুনা ক্বালা আসাতিরুল আউয়ালিন। যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সি কয় এইবোৰ হৈছে পূৰ্বৱৰ্তীসকলৰ কল্প কাহিনী মাত্ৰ। সানাসিমুহু আলাল খুৰতুম। শীঘ্ৰেই আমি তাৰ পুৰত অৰ্থাৎ নাকত দাগ দিম। ইন্না বালাউনাহুম কামা বালাউনা আসহাবাল জান্নাতি ইয আকসামু লা ইয়াসরিমুন্নাহা মুসবিহিনা ওয়া লা ইস্তাথনুন। নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছো, যেনেকৈ পৰীক্ষা কৰিছিলো উদ্যান অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে পুৱাৰ ভাগতে সিহঁতে বাগানৰ ফল আহৰণ কৰিব, কিন্তু সিহঁতে ইনশাআল্লাহ কোৱা নাছিল। فطاف عليها طائف من ربك وهم نائمون. ফলত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা প্ৰদক্ষিণকাৰী বিপৰ্যয় জুয়ে বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনি। فأصبحت كالصريم فتنادوا مصبحين. ফলত বাগানখন পুৰি কলাবৰ্ণৰ নিচিনা হৈ পৰিল। ৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক'লে, أن اغدوا على حرثكم إن كنتم صارمين. যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা, তেনেহ'লে পুৱতি নিশাই বাগানলৈ গ'লা। فانطلقوا وهم يتخافتون. তাৰ পিছত সিহঁতে নিম্ন স্বৰে কথা পাতি যাবলৈ ধৰিলে। ألا يدخلنها اليوم عليكم مسكين. যে আজি যাতে তাত তোমালোকৰ ওচৰলৈ কোনো দুখীয়া অভাৱে প্ৰৱেশ কৰিব নোৱাৰে। وغدوا على حرد قادرين. আৰু সিহঁতে অভাৱীসকলক নিবৃত্ত কৰিবলৈ সক্ষম বুলি ভাবি পুৱতি নিশাই দৃঢ় ইচ্ছাৰে বাগানলৈ যাত্ৰা কৰিলে। فلما رأوها قالوا إنا لضالون. তাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক'লে নিশ্চয় আমি পথ হেৰুৱাইছো, بل نحن محرومون. বৰং আমি বঞ্চিত হৈছো। قال أوسطهم ألم أقل لكم لولا تسبحون. সিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক'লে, মই তোমালোকক কোৱা নাছিলো নে
যে তোমালোকে কিয় আল্লাহর পবিত্রতা আর মহিমা ঘোষণা নকৰা? قالوا سبحان ربنا إنا كنا ظالمين সিহঁতে ক'লে, পবিত্ৰ মহান আমাৰ প্ৰতিপালক, নিশ্চয় আমি জালিম আছিলো। فأقبل بعضهم على بعض يتلاومون তাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে। قالوا يا ويلنا إنا كنا طاغين আৰু সিহঁতে ক'লে, হায় আমাৰ ধ্বংস, নিশ্চয় আমি সীমালংঘনকাৰী আছিলো। عسى ربنا أن يبدلنا خيرا منها إنا إلى ربنا راغبون আমি আশা কৰো আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈ উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী। كذلك العذاب ولعذاب الآخرة أكبر لو كانوا يعلمون এইদৰেই হয় শাস্তি, আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও ডাঙৰ যদি সিহঁতে জানিলেহেঁতেন। إن للمتقين عند ربهم جنات النعيم নিশ্চয় মুত্তাকিসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত। أفنجعل المسلمين كالمجرمين ما لكم كيف تحكمون আমি আনুগত্যকাৰীসকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি? তোমালোকৰ কি হৈছে? এইটো তোমালোকৰ কেনেকুৱা সিদ্ধান্ত? أم لكم كتاب فيه تدرسون তোমালোকৰ ওচৰত কোনো গ্ৰন্থ আছে নেকি যিখন তোমালোকে অধ্যয়ন কৰা? إن لكم فيه لما تخيرون যে তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যিবোৰ তোমালোকে পছন্দ কৰা? أم لكم أيمان علينا بالغة إلى يوم القيامة إن لكم لما تحكمون অথবা কিয়ামত পৰ্যন্ত বলবৎ হ'ব পৰাকৈ তোমালোকৰ সৈতে আমাৰ এনেকুৱা কোনো অংগীকাৰ আছে নেকি যে তোমালোকে নিজৰ বাবে যিটোৱে ফয়ছলা কৰিবা সেইটোৱে পাবা? سلهم أيهم بذلك زعيم তুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ দায়িত্বশীল কোন? أم لهم شركاء فليأتوا بشركائهم إن كانوا صادقين অথবা সিহঁতৰ বাবে বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক যদি সিহঁত সত্যবাদী হয়। يوم يكشف عن ساق يوم يكشف عن ساق ويدعون إلى السجود فلا يستطيعون স্মৰণ কৰা, যেতিয়া ভৰিৰ কলাফুলি উন্মোচিত কৰা হ'ব সেইদিনা সিহঁতক সাজদা কৰিবলৈ মাতা হ'ব, কিন্তু সিহঁত সক্ষম নহ'ব। خاشعة أبصارهم ترهقهم ذلة وقد كانوا يدعون إلى السجود وهم سالمون সিহঁতৰ দৃষ্টিসমূহ এদিনতে অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব। অথচ যেতিয়া সিহঁত নিৰাপদ অৰ্থাৎ সুস্থ আছিল তেতিয়া সিহঁতক মাতা হৈছিল সাজদা কৰিবলৈ, কিন্তু সিহঁতে সাজদা কৰা নাছিল। فذرني ومن يكذب بهذا الحديث سنستدرجهم من حيث لا يعلمون এতেকে মোক আৰু সিহঁতক এৰি দিয়া, যিসকলে এই বাণীক প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে সিহঁতে গমেই নাপাব। وأملي لهم إن كيدي متين আৰু মই সিহঁতক অৱকাশ দিওঁ, নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ। أم تسألهم أجرا فهم من مغرم مثقلون তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক অৰ্থাৎ বিনিময় দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে? أم عندهم الغيب فهم يكتبون নে সিহঁতৰ ওচৰত গায়বৰ কোনো জ্ঞান আছে যিটো সিহঁতে লিখি ৰাখে? اصبر لحكم ربك ولا تكن كصاحب الحوت إذ نادى وهو مكظوم এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য ধাৰণ কৰা
আৰু তুমি মাছৰ গৰাকীৰ দৰে অধৈৰ্য নহবা যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত মিনতি কৰিছিল لولا أن تداركه نعمة من ربه لنبذ بالعراء وهو مذموم যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হলহেঁতেন فاجتباه ربه فجعله من الصالحين তাৰপিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিলে وإن يكاد الذين كفروا ليزلقونك بأبصارهم لما سمعوا الذكر ويقولون إنه لمجنون আৰু কাফিৰসকলে যেতিয়া উপদেশ বাণী শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায় যেনিবা তোমাক বগৰাই পেলাব আৰু সিহঁতে কয় নিশ্চয় এওঁ হৈছে এজন উন্মাদ وما هو إلا ذكر للعالمين অথচ এই কোৰাণ হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশ